এবাৰ চৰকাৰী পকী ঘৰক লৈ আহিছে সতৰ্কবাণী চৰকাৰী পকী ঘৰৰ তালিকাত এবাৰ সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম এবাৰ গুহালীৰ ফটো মাৰিও জধে-মধে হিতাধিকাৰীৰ সংখ্যা বঢ়োৱা পৰিলক্ষিত হৈছে দুৰ্নীতি কৰা জীৱিকা সখী আৰু গাঁও পঞ্চায়তৰ সভাপতি এবাৰ হয়তো যাব লাগিব পাৰে জেললৈ চৰকাৰী ঘৰৰ নামত দুৰ্নীতি কৰা দেখিলে আপুনি চৰকাৰক দিয়ক অভিযোগ এতিয়া ৰাজ্যৰ বহু লোকে কৰিছে চৰকাৰী ঘৰৰ নামত দুৰ্নীতি চৰকাৰী পকী ঘৰ তালিকাত সোমাইছে বহু কেজন ভুৱা হিতাধিকাৰীৰ নাম কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ সকলোৱে মনত ৰখা উচিত যে কেঁচা ঘৰ থাকিলেহে পকী ঘৰ পাব ৰাজ্যবাসীয়ে গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ইতিমধ্যে আৰু লগতে ক'ব লাগিব দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ অসম দৰ্শন আঁচনিৰ চেক বিতৰণ কৰি এই মন্তব্য কৰিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু তাৰ লগতে আমি ক'ব লাগিব যে এবাৰ বহু লোকে কি কৰিছে চৰকাৰী পকী ঘৰ পোৱাৰ আশাত বহু লোকে কেঁচা ঘৰ নথকাৰ পিছতো মিছামিছিকৈ ভুৱাকৈ গুহালীৰ ফটো মাৰি নিজৰ ঘৰ বুলি হিতাধিকাৰীয়ে লৈছে চৰকাৰৰ পকী ঘৰৰ সুবিধা গতিকে সেই সকলক সতৰ্কবাণী জাৰি কৰি দিয়া হৈছে যিসকলে দুৰ্নীতি কৰিব চেষ্টা কৰিছে চৰকাৰী পকী ঘৰৰ নামত সেইসকল পৰিব মহা বিপদত আমি পুনৰ কৈছোঁ চৰকাৰী পকী ঘৰৰ তালিকাত এবাৰ সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম এবাৰ গুহালীৰ ফটো মাৰিও জধে-মধে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে ৰাজ্যত দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব লাগিব জেল চৰকাৰী ঘৰৰ নামত দুৰ্নীতি কৰা দেখিলেই আপুনি চৰকাৰক দিয়ক অভিযোগ যদি আপোনাৰ ঘৰৰ ওচৰত এই ঘটনা সংঘটিত হৈ আছে যদি চৰকাৰী ঘৰৰ নামত কেঁচা ঘৰ নথকা লোকেও ভুৱাকৈ পাইছে চৰকাৰী পকী ঘৰ তেন্তে শীঘ্ৰেই অভিযোগ দাখিল কৰক কিয়নো চৰকাৰী পকী ঘৰৰ তালিকাত এবাৰ সোমাইছে ৰাজ্যৰ বহু ভুৱা হিতাধিকাৰীৰ নাম কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ এই কথা সকলোৱে মনত ৰখা উচিত যে কেঁচা ঘৰ থাকিলেহে পকী ঘৰ পাব কিন্তু কিছুমানে কি কৰিছে পকী ঘৰৰ আশাত গুহালীৰ পৰা ফটো মাৰি দিছে আৰু সেই গুহালীটোক কৈছে নিজৰ কেঁচা ঘৰ বুলি আৰু এইদৰে প্ৰমাণ হিচাপে দিছে নিজৰ ঘৰৰ গুহালীটোৰ ফটো আৰু এইদৰে দুৰ্নীতি কৰিছে কেঁচা ঘৰ নথকা স্বত্তেও যিসকলে পকী ঘৰ ল'ব চেষ্টা কৰিছে সেইসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ একশ্যন ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান জাৰি কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসম দৰ্শন আঁচনিৰ চেক বিতৰণ কৰি এই মন্তব্য কৰিছিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে লগতে ক'ব লাগিব যে আমি বাৰে বাৰে কৈছোঁ দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি সকলো যাব লাগিব পাৰে জেললৈ কিয়নো গুহালীৰ ফটো মাৰি জধে-মধে হিতাধিকাৰীৰ সংখ্যা বঢ়োৱাৰ খবৰ পোৱা গৈছে চৰকাৰী পকী ঘৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম সেইবাবে আপুনি ঘৰৰ নামত যদি আপোনাৰ ওচৰৰ কোনো লোকে দুৰ্নীতি কৰা দেখিছে শীঘ্ৰেই চৰকাৰক অভিযোগ দিয়ক আৰু অভিযোগ দিয়াৰ পাছতেই সম্পূৰ্ণ প্ৰমাণ সহকাৰে যদি দোষী হিচাপে সাব্যস্ত হয় তেন্তে সেইসকলৰ বিৰুদ্ধে কঠোৰ একশ্যন ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমি বাৰে বাৰে কৈছোঁ সকলোৱে মনত ৰখা উচিত যে চৰকাৰী পকী ঘৰ কেৱল সেইসকলৰ বাবে যিসকলৰ কেঁচা ঘৰ আছে কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ যিসকলৰ পকী ঘৰ আছে সেইসকলে ভুলৰ কৰ্মেও নাপায় চৰকাৰৰ পকী ঘৰ কিন্তু এতিয়া এছামে কি কৰিছে কেঁচা ঘৰ বুলি নিজৰ গুহালীৰ ফটো মাৰি দিছে জধে-মধে আৰু সেই ভুৱা হিতাধিকাৰীৰ নাম লিষ্টত পোৱা গৈছে গতিকে এই দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আমাৰ বিভাগৰ মানুহে হয়তো চাৰ্ভে কৰি টকা পইচা ক'ত খাব কিন্তু দেখিল যে খাজনাত কৰি বাজাৰ বেছি হয় জীৱিকা সখীবিলাকে কি কৰিলে এনেকুৱাকৈ কৰে যায় য'ত কৈছে ধাপ ধুম জোৰকৈ কৰিলে আৰু কৰাৰ পিছত কি ওলালে 34 লাখ এখন মানুহৰ তালিকা দিলে 34 লাখ মানুহৰ তালিকা দিলে 34 লাখ তালিকা দিলে 34 লাখৰ আৰু আগতে আমি দিলোঁ 28 লাখ তাৰমানে আমাৰ যদি চাওঁ 34 লাখ নহয় 43 লাখ মানুহৰ এখন কাগজ দিলে আৰু আগতে দিলোঁ আমি দিলোঁ 28 লাখ ঘৰ দিলোঁ আৰু 28 লাখৰ লগত যদি 43 লাখ যদি আমাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে হয় আমাৰ 61 লাখ এইটো দেখি পেলাইতো আমাৰে মাথা নষ্ট হৈ গৈছে এইখন যদি ভাৰত চৰকাৰক দেখাওঁ আমি
মোদী ডাঙৰীয়াক যদি দেখাওঁ, মোদী ডাঙৰীয়াক ক'ব যে অসমখন আগুৱাই গৈছে না পিছুৱাই গৈছে। কাৰণ আমাৰ গাঁও অঞ্চলত ৰেচন কাৰ্ড আছে ৬২ লাখ, ৰেচন কাৰ্ড আছে ৬২ লাখ। তাৰমানে ১ লাখ মানুহে ঘৰ বান্ধিব পৰা কেপাচিটি আছে, বাকী চব ভিখাৰী। তাৰমানে বাকী চব কেপাচিটি নাই। তাৰমানে এইটো যিটো ডাটা জীৱিকা সখীলে এখন ডাটা তুলি দিলে ৪৩ লাখ, আৰু ঘৰ দিছোঁ আমি ২৮ লাখ ঘৰ দিছোঁ। ২৮ৰ লগত যদি ৪৩ লাখ যোগ কৰি দিওঁ তেতিয়াহ'লে ৬১ লাখ। আৰু আমাৰ ৰেচন কাৰ্ড আছে ৬২ লাখ গাঁও অঞ্চলত। এনেকৈতো নহ'ব নহয়। মোদী ডাঙৰীয়াই ইমান মৰম কৰি পেলাই দিছে যে যিসকলৰ প্ৰকৃত কেঁচা ঘৰ আছে, সেই প্ৰকৃত কেঁচা ঘৰবিলাকে অন্ততঃ তেওঁলোকে গৈ পেলাই ছাৰ্ভে কৰক, ছাৰ্ভে কৰি সঁচা লিষ্টখন দিয়ে। লিষ্টটো বনাইছে ঠিকে, কিন্তু সকলোকেতো ঘৰ নিদিব। আমি কৈছোঁ যিসকলে গৃহহীন, যাৰ কেঁচা ঘৰ আছে, আমাৰ মানুহবিলাকে কি কৰিলে ধাম ধুম মানে আমাৰ পায়খানাটো ঘৰ বুলি তুলি দিলে, গাহৰি ঘৰটো তুলি দিলে, গৰুৰ ঘৰটো ঘৰ বুলি তুলি দিলে, তুলি দি পেলাই এটা জিৰণি দিলে। এই কাৰোবাৰ নচলিব। কাৰণ কিয় মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, চৰকাৰী পইচা সৎ প্ৰয়োগ হ'ব লাগিব। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে গাঁও সভা হ'ব, আৰু এই গাঁও সভাত সভাপতি আৰু পঞ্চায়তৰ স্বীকৃতি সচিবে চহী কৰি দিব লাগিব যে প্ৰকৃত অৰ্থত সেই গাঁওখনত কিমান ঘৰ মানুহে কেঁচা ঘৰ আছে বা ঘৰ পোৱা নাই। সেই জীৱিকা সখীৰ যি তালিকা, সেই তালিকাৰ আধাৰত নহ'বই, সেই নহ'ব। এইটোৱেই নহ'ব যে এইটো ২৮ৰ লগত যদি যোগ কৰি দিওঁ তেতিয়াহ'লে মোৰতো ৬১ লাখ পলাই যাব। ৰেচন কাৰ্ড আছে ৬২ লাখ। মই কি হিচাপ দিম ভাৰতকেইটা? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি হিচাপে যাব ভাৰতকেইটাৰ ওচৰত? গতিকে আগন্তুক দিনত মই আজি সভাৰ জৰিয়তে আহ্বান জনাইছোঁ, সমগ্ৰ অসমক আহ্বান জনাইছোঁ যে গাঁও সভাত প্ৰকৃত তালিকা যাতে আপোনালোকে প্ৰস্তুত কৰে, গাঁও সভাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টসকলে আৰু ৰাইজে যাতে প্ৰকৃত তালিকা প্ৰস্তুত কৰক, আৰু সেই প্ৰকৃত তালিকা আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব। কাৰণ কিয় পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহ ঘৰে ঘৰে বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত তথ্যটো উলিয়াব, আৰু তেতিয়া যদি কোনোবা প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে ঘৰত থকা মানুহৰ যদি চহী কৰি দিয়ে গাঁও সভাত, তেতিয়া তাৰ চাকৰি যোৱাটো সেই জেলত যোৱাটো কনফাৰ্ম আছে 100%। আমি দুখীয়া সহায় কৰে কেনে, ধনীক সহায় কৰে কেনে দিয়া নাই। দুখীয়াৰ কাৰণে জন্ম হৈছে নৰেন্দ্ৰ মোদী, গতিকে দুখীয়াৰ কাৰণে স্কিম লোৱা হৈছে। গতিকে এই দুখীয়াসকলৰ কল্যাণৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে ঘৰ দিলে, আৰু ঘৰ দিব। আমাৰ যিমান দিবলগীয়া আছে 10 লাখ 20 লাখ যি হয়, কিন্তু 43 লাখটো হ'ব নোৱাৰে। যিমান ঘৰ আছে প্ৰকৃত আজি কথা দিলোঁ মোদীৰ হৈ পেলাই জীৱিকা সখীবিলাকে ছাৰ্ভে কৰাৰ পিছত তেওঁলোকে আকৌ আমাৰ এতিয়া আমাক বিহু দেখাই আছে। এতিয়া আমি ভাল ভাবি দিলোঁ জীৱিকা সখীক ছাৰ্ভে কৰাৰ কাৰণে যে আমাৰ বিভাগৰ মানুহে হয়তো ছাৰ্ভে কৰি টকা পইচা ক'ৰবাত খাব, কিন্তু দেখিলোঁ যে খাবিলাক কৰি বাজনা বেছি হয়। জীৱিকা সখীবিলাকে কি কৰিলে এনেকুৱাকৈ কৰে, যায় য'ত কৈছে ধাম ধুম জোৰকে কৰিলে, আৰু কৰাৰ পিছত কি ওলালে ৩৪ লাখ এখন মানুহৰ তালিকা দিলে। ৩৪ লাখ মানুহৰ তালিকা দিলে, ৩৪ লাখ তালিকা দিলে ৩৪ লাখৰ, আৰু আগতে আমি দিলোঁ ২৮ লাখ। তাৰমানে আমাৰ যদি চাওঁ ৩৪ লাখ নহয় ৪৩ লাখ মানুহৰ এখন কাগজ দিলে, আৰু আগতে দিলোঁ আমি দিলোঁ ২৮ লাখ ঘৰ দিলোঁ, আৰু ২৮ লাখৰ লগত যদি ৪৪ লাখ যদি আমাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে হয় আমাৰ ৬১ লাখ। এইটো দেখি পেলাইতো আমাৰে মাথা নষ্ট হৈ গৈছে। এইখন যদি ভাৰত চৰকাৰক দেখাওঁ, আমি মোদী ডাঙৰীয়াক যদি দেখাওঁ, মোদী ডাঙৰীয়াক ক'ব যে অসমখন আগুৱাই গৈছে না পিছুৱাই গৈছে। কাৰণ আমাৰ গাঁও অঞ্চলত ৰেচন কাৰ্ড আছে ৬২ লাখ, ৰেচন কাৰ্ড আছে ৬২ লাখ। তাৰমানে ১ লাখ মানুহে ঘৰ বান্ধিব পৰা কেপাচিটি আছে, বাকী চব ভিখাৰী। তাৰমানে বাকী চব কেপাচিটি নাই। তাৰমানে এইটো যিটো ডাটা জীৱিকা সখীলে এখন ডাটা তুলি দিলে ৪৩ লাখ, আৰু ঘৰ দিছোঁ আমি ২৮ লাখ ঘৰ দিছোঁ। ২৮ৰ লগত যদি ৪৩ লাখ যোগ কৰি দিওঁ তেতিয়াহ'লে ৬১ লাখ। আৰু আমাৰ ৰেচন কাৰ্ড আছে ৬২ লাখ গাঁও অঞ্চলত। এনেকৈতো নহ'ব নহয়। মোদী ডাঙৰীয়াই ইমান মৰম কৰি পেলাই দিছে যে যিসকলৰ প্ৰকৃত কেঁচা ঘৰ আছে, সেই প্ৰকৃত কেঁচা ঘৰবিলাকে অন্ততঃ তেওঁলোকে গৈ পেলাই ছাৰ্ভে কৰক, ছাৰ্ভে কৰি সঁচা লিষ্টখন দিয়ে। লিষ্টটো বনাইছে ঠিকে, কিন্তু সকলোকেতো ঘৰ নিদিব। আমি কৈছোঁ যিসকলে গৃহহীন, যাৰ কেঁচা ঘৰ আছে,
আমাৰ মানুহবিলাকে কি কৰিলে ধাম ধুম মানে কাৰোবাৰ পাইখানাটো ঘৰ বুলি তুলি দিলে, গাহৰি ঘৰটো তুলি দিলে, গৰুৰ ঘৰটো ঘৰ বুলি তুলি দিলে, তুলি দি পেলাই এটা জিৰণি দিলে। এই কাৰোবাৰ নচলিব। কাৰণ কিয় মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, চৰকাৰী পইচা সৎ প্ৰয়োগ হ'ব লাগিব। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে গাঁও সভা হ'ব, আৰু এই গাঁও সভাত সভাপতি আৰু পঞ্চায়তৰ স্বীকৃতি সচিবে চহী কৰি দিব লাগিব যে প্ৰকৃত অৰ্থত সেই গাঁওখনত কিমান ঘৰ মানুহে কেঁচা ঘৰ আছে বা ঘৰ পোৱা নাই। সেই জীৱিকা সখীৰ যি তালিকা, সেই তালিকাৰ আধাৰত নহ'বই, সেই নহ'ব, এইটোৱেই নহ'ব যে এইটো 28ৰ লগত যদি যোগ কৰি দিওঁ তেতিয়াহ'লেতো মোৰতো 61 লাখ পলাই যাব। ৰেচন কাৰ্ড আছে 62 লাখ, মই কি হিচাপ দিম ভাৰতকেইটা? মুখ্যমন্ত্ৰী ডাঙৰীয়া কি হিচাপে যাব ভাৰতকেইটাৰ ওচৰত? গতিকে আগন্তুক দিনত মই আজি সভাপতিকে আহ্বান জনাইছোঁ, সমগ্ৰ অসমক আহ্বান জনাইছোঁ যে গাঁও সভাত প্ৰকৃত তালিকা যাতে আপোনালোকে প্ৰস্তুত কৰে, গাঁও সভাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টসকলে আৰু ৰাইজে যাতে প্ৰকৃত তালিকা প্ৰস্তুত কৰক, আৰু এই প্ৰকৃত তালিকা আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব। কাৰণ কিয় পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহৰ ঘৰে ঘৰে বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত